हेलो एवरीवन आपलोके पुनर्बार स्वागतम जनाइছো আমাৰ ইউটিউব চেনেলত আজিৰ ভিডিওটোত আমি যেটো সিলেক্টেড কোৱেশ্চনৰ পাৰ্ট নাম্বাৰ 6 লৈ আইছো গতিকে ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাব আজিৰ ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হয় সো স্কিপ নকৰিব লাষ্ট লৈকে চাই থাকিব তেনেহলে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো সো আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে নাইজেৰিয়াৰ ৰাজধানী চহৰ কি নাইজেৰিয়াৰ ৰাজধানী চহৰ হৈছে ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন এ আবুজা নাইজেৰিয়াৰ ৰাজধানী চহৰ হৈছে আবুজা ইয়াৰ পিছত আমাক সুধিছে 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰটো কি আছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন ভাৰতৰ ৰাষ্ট্ৰীয় নদী সুধিছে এটো কোনখন হ'ব ইয়াৰ দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন সি গংগা আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী সো ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ কি আছে The Birdman of India নামে খ্যাত ব্যক্তিজন কোন The Birdman of India নামে খ্যাত ব্যক্তিজন কোন সুধিছে ইয়া দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন বি সামিল আলী সামিল আলী হৈছে The Birdman of India নামে খ্যাত ব্যক্তি ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল কাগজ কা ফুল নামৰ গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন এ অমৃতা প্ৰীতম কাগজ কা ফুল নামৰ গ্ৰন্থখন লিখিছে অমৃতা প্ৰীতম ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো এটো কি কৈছে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি 6 ৰ পৰা 14 বছৰৰ শিশুসকলক বাবে শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন সি 21 এ অনুচ্ছেদত কোৱা হৈছে 6 ৰ পৰা 14 বছৰৰ শিশুসকলৰ বাবে শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰটো কি কৈছে পাস্কেল কিহৰ একক পাস্কেল কিহৰ একক সুধিছে এ দি আছে অপচন এ চাপ বি আছে ওজন সি আছে ভৰ এণ্ড ডি আছে শক্তি চাপৰ একক হৈছে পাস্কেল গতিকে চাপৰ একক হৈছে পাস্কেল পাস্কেল চাপৰ একক সো ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো নম্বৰটো কি কৈছে নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল নৰিয়া ৰজা ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো হ'ব অপচন বি চুতিনফা নৰিয়া ৰজা বুলি চুতিনফা ৰজাজনক জনা গৈছিল ইয়াৰ পিছত আমাক 8 নম্বৰ প্ৰশ্নটো সুধিছে 8 নম্বৰটো কি কৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল প্ৰথম গভৰ্ণৰ জেনেৰেল স্বাধীন ভাৰতৰ ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো অপচন সি লৰ্ড মাউণ্টবেটেন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো 2024 চনত কিমানখন দেশে অলিম্পিকত অংশগ্ৰহণ কৰিছিল 2024 যে পেৰিছত অলিম্পিক হৈ গৈছে হেতু কিমানখন দেশে অংশগ্ৰহণ কৰিছে সুধিছে ইয়াত অপচন এ দি আছে 149 186 বি দি আছে 193 দি আছে সি এণ্ড ডি দি আছে 206 খন ইয়াৰ কাৰেক্ট যেটো অপচন হেটো অপচন ডি 206 খন ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰটো কি কৈছে পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত অনুষ্ঠিত হৈছিল পেৰিছ 2024 অলিম্পিকৰ এটা মুকলি অনুষ্ঠান হৈছিল এটো কোনটো নদীৰ কাষত হৈছিল সুধিছে দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো অপচন বি চেইন নদীৰ কাষত 2024 অলিম্পিকৰ মুকলি অনুষ্ঠানখন হৈছিল ইয়াৰ পিছত আমাক সুধিছে 11 নম্বৰ প্ৰশ্নটো 11টো কি কৈছে মহিলাৰ টি20 এছিয়া কাপ 2024 কত অনুষ্ঠিত হ'ব লগা যি মহিলা টি20 এছিয়া কাপ হ'ব হেতু কত অনুষ্ঠিত হ'ব সুধিছে দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো অপচন এ শ্ৰীলংকাত অনুষ্ঠিত হ'ব ইয়াৰ পিছত আমাক কি সুধিছে 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰটো কি কৈছে কোনখন ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে কোনখন ৰাজ্য সুধিছে ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যেটো অপচন হেটো অপচন ডি মহাৰাষ্ট্ৰ ৰাজ্যখনেই 2024 চনৰ শ্ৰেষ্ঠ কৃষি
ৰাজ্যিক বঁটা লাভ কৰে। ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো। 13 নম্বৰ কি কৈছে, ল'ৰা বন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? ল'ৰা বন্ধু নামৰ আলোচনী যে আছে সেইটো প্ৰথম সম্পাদক কোন আছিল সুধিছে। দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, কৰুণা ফিৰাম বৰুৱা। ল'ৰা বন্ধু নামৰ আলোচনীখনৰ প্ৰথম সম্পাদক আছিলে কৰুণা ফিৰাম বৰুৱা। ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো। এইটো কি কৈছে, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম সুধিছে। দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, পাতালপুৰী। পাতালপুৰী হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস। ইয়াৰ পিছত আমাক 15 নম্বৰ প্ৰশ্নটো সুধিছে। এইটো কি কৈছে, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এইটো প্ৰশ্ন আমি অলৰেডি পাই আহিছো। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, পশ্চিম বংগ। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন পশ্চিম বংগ ৰাজ্যত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে কি 16 নম্বৰ প্ৰশ্নটো, মাধৱ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? মাধৱ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, মধ্যপ্ৰদেশ। মাধৱ ৰাষ্ট্ৰীয় উদ্যানটো মধ্যপ্ৰদেশত অৱস্থিত। ইয়াৰ পিছত আমাক 17 নম্বৰ প্ৰশ্নটো সুধিছে। 17 নম্বৰ কি কৈছে, দ্য চংছ অফ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল? দ্য চংছ অফ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে দ্য চংছ অফ ইণ্ডিয়া গ্ৰন্থখন লিখিছিল। ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্ন। 18 নম্বৰ কি আছে, ভাৰতৰ ৰাষ্ট্ৰীয় আইন দিৱস কিমান তাৰিখে পালন কৰা হয়? ভাৰতত যে ৰাষ্ট্ৰীয় আইন দিৱস উদযাপন কৰে বা পালন কৰে সেইটো কিমান তাৰিখে সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, 26 নৱেম্বৰ। 26 নৱেম্বৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে উদযাপন বা পালন কৰা হয়। ইয়াৰ পিছত আমাক সুধিছে 19 নম্বৰ প্ৰশ্নটো। 19 নম্বৰটো কি কৈছে, হিংহি চাম কোনখন ৰাজ্যৰ লোকনৃত্য? হিংহি চাম কোনখন ৰাজ্যৰ লোকনৃত্য? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, ছিকিম ৰাজ্যৰ। হিংহি চাম হৈছে ছিকিম ৰাজ্যৰ লোকনৃত্য। ইয়াৰ পিছত আমাক কি কৈছে 20 নম্বৰ প্ৰশ্নটো, আমচাং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? আমচাং অভয়াৰণ্য হৈছে, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, কামৰূপ মহানগৰ। কামৰূপ মহানগৰ জিলাখনত আমচাং অভয়াৰণ্য অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো। 21 নম্বৰটো কি কৈছে, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? কাৰ কাৰ্যকালত? ইয়াত অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো কি হ'ব অপশ্যন চি হ'ব কাৰেক্ট অপশ্যন, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো। 22টো কি কৈছে, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন? 1906 চনত যে মুছলিম লীগ গঠন হৈছিল সেইটো সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, লৰ্ড মিণ্টো। লৰ্ড মিণ্টো আছিলে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসক। ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্নটো। 23 নম্বৰটো কি সুধিছে, বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? কি কৈছে, বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, অসমৰ লোক সংস্কৃতি। অসমৰ লোক সংস্কৃতি নামৰ গ্ৰন্থখনৰ বাবে বিৰিঞ্চি কুমাৰ বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ইয়াৰ পিছত আমাক 24 নম্বৰ প্ৰশ্নটো সুধিছে, ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি সুধিছে। ব্ৰাজিলৰ মুদ্ৰাৰ নাম হৈছে অপশ্যন ডি, ৰিয়েল। ৰিয়েল হৈছে ব্ৰাজিলৰ মুদ্ৰাৰ নাম। ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো। 25 নম্বৰ প্ৰশ্নটো কি কৈছে, ছপা যন্ত্ৰৰ আৱিষ্কাৰক কোন? ছপা যন্ত্ৰৰ আৱিষ্কাৰক হৈছে অপশ্যন এ, জোহান গুটেনবাৰ্গ। জোহান গুটেনবাৰ্গ হৈছে ছপা যন্ত্ৰৰ আৱিষ্কাৰক। ইয়াৰ পিছত আমাক সুধিছে 26 নম্বৰ প্ৰশ্নটো। তলত
তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? জোনাকী যে আলোচনী আছিল সেইটোৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। এই দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক। ইয়াৰ পিছত আমাক ২৭ নম্বৰ প্ৰশ্নটো সুধিছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক'ত অনুষ্ঠিত হৈছিল? প্ৰথমখন অধিৱেশন আসাম এছ'চিয়েশ্যনৰ ১৯০৫ চনত যে হৈছিল ক'ত অনুষ্ঠিত হৈছিল? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি ডিব্ৰুগড়। ডিব্ৰুগড়ত আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত আমাক সুধিছে ২৮ নম্বৰ প্ৰশ্নটো। এইটো কি কৈছে? এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশক যে পৃথক কৰিছে এটা সাগৰে, এইটো কোনখন সুধিছে? দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ লোহিত সাগৰ। লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাসাগৰক পৃথক কৰিছে। ইয়াৰ পিছত আমাক সুধিছে 29 নম্বৰ প্ৰশ্নটো। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল, গোলকীয় উষ্ণতা বৃদ্ধি কৰা বেছিকৈ অৰিহণা যোগোৱা গেছটো কি হয় এইটো সুধিছে। দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড CO2 হৈছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগায়। ইয়াৰ পিছত আমাক সুধিছে 30 নম্বৰ প্ৰশ্নটো। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি আছিল? এছিয়াৰ যে প্ৰথম দেশ প্ৰথমত স্বাধীনতা লাভ কৰিছিল সেইটো কি সুধিছে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি ফিলিপাইন। ফিলিপাইন হৈছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।